हेलो गाइस वेलकम जनाइছো আজি বহু দিনৰ মূৰত আজি আপোনালোকৰ কাৰণে এটা বাগানৰ ওপৰত ভিডিঅ' লৈ আহিলো। আজি কেইবাদিন ধৰি মোক সমগ্ৰ অসমৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন চাহ খেতিয়ক বন্ধুসকলে মোক ফোন কৰি আছে আৰু সুধি আছে যে আমাৰ বাগানবিলাকত পাত হোৱা নাই, পাতৰ প্ৰডাকশ্যনবিলাক কমি গৈছে, কি হৈছে প্ৰব্লেমটো অলপ জনাব নেকি, এনেকুৱা সমস্যাবিলাক তেওঁলোকে মোৰ আগত ৰাখিছে আৰু মোৰ পৰা জানিব বিচাৰিছে তেওঁলোকে। আৰু ভিডিঅ'টো ষ্টাৰ্টিঙত মই এটা ভিডিঅ' সৰুকৈ দেখালোঁ আপোনালোকক যে আমাৰ বাগানত কেনেকুৱা চাহপাত হৈছে। আমাৰ বাগানত এনেকুৱাকৈ পাত হৈছে যে আমি ৰাউণ্ডেজবিলাক কভাৰ কৰিব পৰা নাই, আমি ইমান পাত অভাৰ হৈ গৈছে। আমি মৰ্ণিং ঠিকা দিব লগা হৈছে, ইভিনিং ঠিকা দিব লগা হৈছে, মানে পাতেই পাত, মানে পাতেৰে পৰিপূৰ্ণ হৈ আছে আমাৰ বাগানবিলাক। তো গতিকে আমি যিটো কৰিছোঁ, মই যিটো যেনেকৈ ছিষ্টেম যিটো পদ্ধতি এপ্লাই কৰি পেলাই পাত পাইছোঁ, সেইটো পদ্ধতি মই আপোনালোকৰ আগত কণ্টেক্ট শ্বেয়াৰ কৰিব বিচাৰিম। আৰু আমি কিছুমান বাগানত এতিয়ালৈকে তলত মেনিউৰিং কৰাই নাই, এক ৰাউণ্ডে মেনিউৰিং কৰিলোঁ, কিছুমানত কৰিলোঁ, কিন্তু প্ৰত্যেকটা বাগানত আমি কৰিব নোৱাৰিলোঁ বতৰৰ কাৰণে। কাৰণ আপোনালোকে জানে যে এই বছৰ যথেষ্ট বানপানী হৈছে আৰু আমাৰ বাগানবিলাকতো পানী সোমাই গৈছিলে। আৰু যিবিলাক বাগানত আপোনালোকৰ পানী সোমাই গৈছিলে এই বানপানীৰ সময়ত, সেইবিলাক বাগানত যদি আপোনালোকে পাৰে তলত আপোনালোকে RP আৰু SSP মিক্স কৰি পেলাই অলপ আপোনালোকে ছিটিয়াবৰ কাৰণে চেষ্টা কৰিব যদি পাৰে তলত, আৰু ওপৰত আপোনালোকে ব্লাইটক্স মাৰিবৰ কাৰণে একবাৰ চেষ্টা কৰিব, যিটো কপাৰ হয় ব্লাইটক্স, সেইটো এক ৰাউণ্ড ওপৰত মাৰিবৰ কাৰণে চেষ্টা কৰিব যিবিলাক বাগান অলপ দুৰ্বল হৈছে। আৰু মূল কথাটোলৈ আহোঁ এতিয়া, যে পাত হোৱা নাই আপোনালোকে কি কৰিব লাগিব। তো মই এটাই পৰামৰ্শ দিম এইটো ৱেডাৰত, যে আপোনালোকে হেল'পেল্টিছ দৰৱ যিটো একতাৰা হয়, একতাৰাৰ লগত আপোনালোকে NPK-টো এতিয়া ব্যৱহাৰ কৰক। NPK-টো মাৰি পেলাই আমি ভাল ৰিজাল্ট পাইছোঁ আৰু পাতো আমি যথেষ্ট পাই আছোঁ। আৰু NPK-টো আৰু একতাৰাটো এক ৰাউণ্ড আপোনালোকে মাৰিব। এক ৰাউণ্ড মাৰাৰ পিছত আপোনালোকে পাত ছিঙিব, 8 দিন 9 দিনত আপোনালোকে পাতটো ছিঙিব, বা 6 দিন 7 দিনত ছিঙিব। যেতিয়া আপোনালোকে ছিঙাৰ পিছত আপোনালোকে আৰু এক ৰাউণ্ডত কি কৰিব, তাৰ পিছত আপোনালোকে এই চাফ বুলি এটা কেমিকেল আছে, চাফ, মই আপোনালোকক ফটোটো স্ক্ৰীণত দি দিছোঁ। এই চাফ কেমিকেলটো আপোনালোকে ছিংগেলকৈ এক ৰাউণ্ড আপোনালোকে মাৰি দিব। আৰু একো আপোনালোকে বেমাৰ থাকিলেও তাতে একো আৰু দৰৱ আপোনালোকে ব্যৱহাৰ নকৰিব। তাৰ পিছত এই চাপ মৰাৰ পিছত আকৌ এবাৰ আপোনালোকে মহৰ দৰৱ দিব, আৰু মহৰ দৰৱৰ লগত এই বায়'কেট বুলি এটা মই ভিটামিন স্কিনত আপোনালোকক দি দিছোঁ। এই বায়'কেটটো একচুৱেলি এইটো এমিনো এচিড হয়, এইটো আপোনালোকে বিচাৰি ল'ব, আপোনালোকে ষ্ট'ৰবিলাকত যোগাযোগ কৰিব, অলপ বিচাৰিব লাগিব এই ভিটামিনবিলাক, কাৰণ প্ৰত্যেকটো ষ্ট'ৰত এইটো নোপোৱাই। তো পিছত আপোনালোকে এই একতাৰা আৰু এই বায়'কেটটো পিছত আকৌ মাৰি দিব। তো এনেকুৱা ছিষ্টেমত, এনেকুৱা পদ্ধতিত আপোনালোকে দৰৱবিলাক আপোনালোকৰ বাগানত স্প্ৰে কৰক, আৰু আপোনালোকে যথেষ্ট পাত পাব বুলি মোৰ বিশ্বাস আছে। কাৰণ মই এনেকুৱা ছিষ্টেমতেই মই আজি মাৰি আছোঁ দৰৱবিলাক, আৰু এনেকুৱাকৈ আমি পাতবিলাক পাই আছোঁ। আৰু যদি কিবা আপোনাৰ বাগানৰ ওপৰত যদি কিবা জানিব লগা থাকে, তেতিয়াহ'লে মোক আপোনালোকে ফোন কৰিব পাৰে, 24 আৱাৰ্ছ আপোনালোকে মোক ফোন কৰি সুধিব পাৰে। তো গতিকে এই ভিডিঅ'টোৰ মাধ্যমত কিবা এটা জানিব পাৰিলে বুলি মোৰ বিশ্বাস আছে, আৰু ইয়াতে মই ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।